ইউডিএফ নিষেধ কেতিয়াও নহয়। অখিল গগৈ সগুণৰ দোৱাত মানে গৰু নমৰে। অখিল গগৈ এজনেই বিধায়ক আছিল ৰাইজৰ দলত। এইবাৰ যি গম পাই আছো তেওঁ নিজেই জিকিব নোৱাৰে। ৰাইজৰ দল এইবাৰ জিৰো হ'ব, এজনো নাপায়। আৰু ইউডিএফ দলৰ যিটো উত্থান বৰ্তমান ঘটিছে, আমি আপোনালোকে চাব মধ্য অসমত আমাৰ এই চামগুৰি, ৰূপহী, ঢিং, লাহৰীঘাট, বিন্নাকান্দি, দলগাঁও এইকেইটাততো আমি জয়লাভ কৰিম। আৰু নামনি অসমত লৈ 20ৰ পৰা 25খন আসনত এইবাৰ আমি জয়লাভ কৰিম। আনকি কংগ্ৰেছো এইবাৰ দশকৰ পৰা স্পৰ্শ কৰিব নোৱাৰে অসমত যিটো অৱস্থা। গতিকে অখিল গগৈ সিহঁতৰ মাথা বেয়া হৈ গৈছে, তেওঁলোকে এতিয়া উল্টা পুল্টা বকিবই। কিন্তু ইউডিএফ দল এইবাৰ কিন্তু 20ৰ ওপৰত আসন পাব। গতিকে আৰু এটা কথা হ'ল যে এইবাৰ চাওক, যিটো সংখ্যালঘু নিৰ্যাতন বিজেপিয়ে চলাই আছে অসমত, যেনেকে বাছি বাছি সংখ্যালঘু লোকক উচ্ছেদ কৰি সংখ্যালঘু লোকক ভূমিহীন কৰাৰ চক্ৰান্ত তেওঁলোকে কৰি আছে। আৰু সংখ্যালঘু লোকসকলক ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ কাৰণে এতিয়া যিটো ভোটাৰ এছআৰ চলি আছে, যিসকল উচ্ছেদিত লোক তেওঁলোকৰ নাম ইয়াত 8 নম্বৰ ফৰ্ম যোগে ট্ৰেন্সফাৰ হোৱাৰ আগতেই 7 নম্বৰ ফৰ্ম যোগে তেওঁলোকে তাৰ পৰা কাটি দিলে, যাতে মানুহৰ নাম নুঠে। আনকি আজিও আমি খবৰ পালো নগাঁও পৌৰসভা, নগাঁও সদৰ সমষ্টিৰ ভোমৰাগুৰি আৰু অন্যান্য কিছুমান এলেকাত বহু কেইবাশ লোকক, জীৱিত লোকক মৃত বুলি তেওঁলোকৰ নামত নটিচ আহিছে। জীৱিত লোকক মৃত দেখুৱাই নাম কাটিব বিচাৰিছে। বহু লোকক তেওঁলোকৰ নামত হিয়াৰিঙৰ নটিচ দিছে ৰাতিপুৱা 9টা বজাত, 10টা বজাত তেওঁলোকৰ হিয়াৰিং। সেই লোকসকল ঘৰত নাই, কামত ওলাই গ'ল। এনেকে বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰি সংখ্যালঘু লোকক ৰাষ্ট্ৰবিহীন নাগৰিক কৰাৰ ষড়যন্ত্ৰ চলিছে, ভূমিহীন কৰাৰ ষড়যন্ত্ৰ চলিছে। এই সমস্ত কথাবিলাক একমাত্ৰ প্ৰতিবাদ ইউডিএফে কৰি আছে। ৰাইজৰ দলৰ নেতা অখিল গগৈ বা কংগ্ৰেছৰ এইবিলাকত একো মাত নাই। তেওঁলোকে মাত্ৰ সংখ্যালঘুৰ ভোটহে লাগে, সংখ্যালঘুৰ কোনো সমস্যা নাই, তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ আৱাজ নাই, মাত নাই। গতিকে ৰাইজে চিনি পাইছে এতিয়া ৰাইজৰ দল বা কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। মধ্য অসম, নামনি অসমত ইউডিএফ দলে এইবাৰ ইয়াত এটা ভাল প্ৰদৰ্শন কৰিব। আৰু ইউডিএফ দলৰ ইতিহাসত আটাইতকৈ ভাল ফলাফল এইবাৰ দেখুৱাব। কমপক্ষে 20-25 আসনত আমি জয়লাভ কৰিম।